ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ আছিল আধুনিক ভাৰতৰ এজন মহান চিন্তাবিদ, সমাজ সংস্কাৰক, দক্ষ অৰ্থনীতিবিদ আৰু ভাৰতীয় সংবিধানৰ মুখ্য খচৰা প্ৰস্তুতকাৰী। তেওঁক শ্ৰদ্ধাৰে বাবা চাহেব বুলি জনা যায়। সমাজৰ পিছপৰা আৰু অৱহেলিত শ্ৰেণীৰ অধিকাৰৰ বাবে তেওঁ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। 1891 চনৰ 14 এপ্ৰিল তাৰিখে তদানীন্তন অবিভক্ত বোম্বাই প্ৰদেশৰ ৰত্নগিৰি জিলাত এটা দৰিদ্ৰ পৰিয়ালত আম্বেদকাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰামজী মালোজী চকপাল আৰু মাতৃৰ নাম আছিল ভীমাবাই। তেওঁলোকৰ পৰিয়ালটো মহাৰ সম্প্ৰদায়ৰ আছিল, যি সেই সময়ত অস্পৃশ্য বুলি গণ্য কৰা হৈছিল। আম্বেদকাৰৰ শৈশৱ সামাজিক বৈষম্য আৰু ঘৃণাৰ মাজেৰে পাৰ হৈছিল। তেওঁ 1897 চনত মুম্বাইৰ এলফিনষ্টন হাইস্কুলত নামভৰ্তি কৰিছিল। 1912 চনত তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু তাৰ পৰা MA আৰু PhD ডিগ্ৰী অৰ্জন কৰে। পিছলৈ তেওঁ লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা DSc আৰু গ্ৰেই জইনৰ পৰা বেৰিষ্টাৰ এট ল ডিগ্ৰীও লাভ কৰে। বিদেশৰ পৰা উভতি আহি তেওঁ ওকালতিৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। 1924 চনত তেওঁ অস্পৃশ্যতা দূৰীকৰণৰ বাবে বহিষ্কৃত হিতকাৰিণী সভা গঠন কৰে। 1947 চনত স্বাধীন ভাৰতৰ সংবিধান খচৰা সমিতিৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হয়। ইয়াৰ উপৰিও তেওঁ স্বাধীন ভাৰতৰ প্ৰথমজন আইন মন্ত্ৰী আছিল। 1906 চনত মাত্ৰ 15 বছৰ বয়সতে তেওঁ ৰমাবাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 1935 চনত ৰমাবাইৰ মৃত্যুৰ বহু বছৰ পিছত 1948 চনত তেওঁ ডক্টৰ সবিতা আম্বেদকাৰক বিয়া কৰায়। আম্বেদকাৰে নিজৰ জীৱনৰ শেষ সময়ছোৱাত হিন্দু ধৰ্ম ত্যাগ কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। আম্বেদকাৰ এজন সুলেখক আৰু চিন্তাবিদ আছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল এনাইলেশ্যন অফ কাষ্ট, দ্য বুদ্ধা এণ্ড হিজ ধামা, হু ৱাৰ দ্য শূদ্ৰাছ, ৱেইটিং ফৰ এ ভিছা। 1990 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। 2012 চনত এক ৰাষ্ট্ৰীয় সমীক্ষাত তেওঁক শ্ৰেষ্ঠ ভাৰতীয় হিচাপে নিৰ্বাচিত কৰা হৈছিল। 1954 চনত তেওঁক বোধিসত্ত্ব উপাধিৰে সন্মানিত কৰা হয়। 1956 চনৰ 6 ডিচেম্বৰত দিল্লীত থকা নিজ বাসগৃহত এইজনা মহান মনীষীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষত মহাপৰিনিৰ্বাণ দিৱস হিচাপে পালন কৰা হয়। আম্বেদকাৰ কেৱল এজন সংবিধান প্ৰণেতাই নাছিল, বৰঞ্চ তেওঁ আছিল অন্ধবিশ্বাস আৰু সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন অকুতোভয় সেনানী। তেওঁৰ কালজয়ী বাণী শিক্ষিত হোৱা, সংগঠিত হোৱা আৰু সংগ্ৰাম কৰা আজিও কোটি কোটি মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস।